আমাৰ হ'বৰো চাগে ক'ৰবাত অকণমান পুণ্য জমা হৈ আছিলে, সেইকাৰণে আপোনাৰসবক দৰ্শন পাবলৈ আমি সুবিধা পাইছোঁ। গতিকে তাৰপিছত ক'লে যে হেন জানি সাৱধানে শুনা হবে নৰে, নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে। যে হে নৰসকল, তোমালোকে সাৱধানে শুনা হৰি কথা। খুব সাৱধান হৈ আমাক শুনিবলৈ কৈছে। স্বয়ং পৰীক্ষিত ৰজাই 7 দিন ভাগৱত শুনিছিল। 7 দিন ভাগৱত মানে শুনি তেওঁ মুখ্য গতি লাভ কৰিছিল বুলি আমাক ভাগৱতে দৰ্শন দিছে। গতিকে আপুনি মই যদি এনেধৰণে ভকত সমাজলৈ আহি বৃদ্ধ বয়সলৈকে যদি আহিয়ে থাকোঁ, তেতিয়াহ'লে আমি আপোনাৰভাৱে কি মুকুতি নেপাম নেকি? হয়নে? নিশ্চয় পাম। ভগৱন্তই আমাক নিশ্চয় কৃপা কৰিব। এনেধৰণে আমি নিজকে উৎসাহ দি ল'ব লাগে দেই। আমাৰ মনটো নহ'লে মায়াৰ ফালে ঢাল খাব। ভগৱন্তই কৈছে মোৰ মায়া ইমান প্ৰবল, বুজিছেনে? মোৰ মায়া ইমান প্ৰবল যে অকণমান সৰু বস্তুতে মই মায়া লগাই পেলাই মোৰ পৰা আঁতৰ কৰি পেলাই মই থৈ দিওঁ। গতিকে বহুত ডাঙৰ বিষয়বস্তু এইটো। সেইকাৰণে আমাক কৈছে যে শুনা সাৱধানে। আৰু হৰি কথা শুনিবলৈ আহি আমি ঘৰুৱা কথা আলোচনা কৰিব নালাগে বা বিষয় কথা আলোচনা কৰিব নালাগে, তেতিয়া পাপ হয়। ইয়ালৈ পুণ্যক্ষেত্ৰলৈ আহি যদি এই বস্তুখিনি আলোচনা কৰি আকৌ পাপৰ টোপোলাটোহে যদি লৈ যাবলগীয়া হয়, তাতকৈ হানি অহাতকৈ নহাটোৱে বেছি ভাল, নহয়নে বাৰু? সেইকাৰণে কৈছে কৃষ্ণৰ কথা কহন্ত আনে, তাক নুশুনি গ্ৰাম্য কথা পাতে, অধক যাই সি হৈব কলা, বঢ়াইবে কাণত তপত হলা। হয়নে বাৰু? সেইকাৰণে ইয়াত কৈছে যে হে শংকৰ গুৰুজনে আমাক দৰ্শন দিছে যে হে নৰসকল, তোমালোকে সাৱধান হৈ কৃষ্ণ কথা শুনা, কাৰণ এই কৃষ্ণৰ ধৰ্ম কথা গুণ নামৰ বাহিৰে ইয়াত কিন্তু বেলেগ ধৰ্ম নাই বুলি কৈছে। এয়াই পৰম ধন, এয়াই পৰম ধৰ্ম। আৰু মনুষ্য শৰীৰৰ শৰীৰটো ধাৰণ কৰাৰ এইটোৱেই পৰম ধৰ্ম বুলি কৈছে। বেলেগ ধৰ্ম নাই। আন কৰ্মে লগাইলে যতেকো হিউ हुए বৃথা, কৃষ্ণ কথা নুশুনিলে জনমো हुए বৃথা। সেইকাৰণে আজি এই গৃহভাগ আমাৰ পিতৃতুল্য দেউতা তেখেতৰ বীৰেণ বৰা, হয়নে? বীৰেণ বৰা প্ৰভুজনাই আজি এই বৈকুণ্ঠপুৰীলৈ, বীৰেণ গগৈ প্ৰভুজনাই বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰ ঘটাইছে। এয়া আজি বৈকুণ্ঠ বুলি কৈছে, এয়া তীৰ্থ বুলি কৈছে। আৰু সেই ঠাইতহে থাকিব ভগৱন্ত, সেইখন গৃহকহে কৃপা কৰিব যিখন ঘৰত নেকি তেওঁৰ গুণনাম, তেওঁৰ পৰম মংগল নাম কৃষ্ণ কথা চৰ্চা হৈ থাকে, ভকত সেৱা হৈ থাকে। হয়নে বাৰু? পুৱা গধূলি অন্ততে দুবাৰ হ'লেও ভকত সেৱা বা তেওঁৰ গুৰুগৃহত কি হয়, তেওঁক স্মৰণ কৰি থকা হয়। সেইখন গৃহক তীৰ্থ বুলি কৈছে, সেইখন গৃহক বৈকুণ্ঠ বুলি কৈছে। তাৰ উপৰি যিখন ঘৰত হৰি কথা শ্ৰৱণ কীৰ্তন কৰা নহয়, ঈশ্বৰৰ গুণ নাম প্ৰকাশ নহয়, সেই গৃহখন গৃহ নহয়, সাপৰ গাঁত বুলি কৈছে। যাহাৰ গৃহত নুহি উপগত, একান্ত হৰি ভকত, তাহাৰ গৃহচয় হৰপৰ আলয়, মহন্তৰ ইটো মত, ভাগৱত ইটো মত। চাওকচোন বাৰু, কিমান সুন্দৰ সুন্দৰ কথা কৈছে। সেইকাৰণে এই গৃহখন আমি বৈকুণ্ঠলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে আমাক হৰিনামৰ দ্বাৰা, দিহানামৰ দ্বাৰাও বৰ সুন্দৰ সুন্দৰ দৰ্শন দি আছে বাবাই সমস্ত। আমি দিহানামবিলাক গাওঁ হয়, শুনো হয়, কিন্তু তাৰ দৰ্শনবিলাক আমি ল'ব নিবিচাৰোঁ। এইটোৱে আমাৰ ভুল আচলতে। এহে নাম ল'বা দুবেলি, পুৱা আৰু গধূলি, শুদ্ধ চিতে নাম ল'লে মন হ'ব মুকলি। হয়নে বাৰু? বিষয়ী মানুহৰ সময় নাই হৰি নাম ল'বলৈ, কিন্তু একেবাৰে সহজ সৰল চমুকৈ কৈছে বোলে ৰাতিপুৱা গধূলি হ'লেও দুবাৰ হ'লে ল'বাই হে নৰসকল। সেইকাৰণে গুৰুজনাই আমাক সকলোৰে গৃহে গৃহে অকণমান হ'লেও গুৰুগৃহ এভাগ বনাবৰ কাৰণে দৰ্শন দিছে। আমাৰ দুখ লাগে সেইখিনিতে যে ভগৱন্তই আমাক সকলো দিলে, ধন সম্পদ, এটি সুন্দৰ পৰিয়াল, এটি সুখৰ পৰিয়াল। হয়নে বাৰু? আমি ইমান সুন্দৰকৈ সুস্থ এটা শৰীৰ দিলে,
খাই বৈ সকলোৱে জীয়াই আছোঁ, একো অসুবিধা নাই। হয়, কাৰোবাৰ বিষয় বাসনাত কেতিয়াবা দুখ কষ্ট জীৱনত আহে, সকলোৰে দুখ আছে, নেভাবিব কোনেও যে মোৰ কেৱল দুখ আছে বুলি। নহয়, এইটো মিছা কথা, হয়নে বাৰু? সকলোৰে এটা নহয় এটা হ'লেও দুখ আছেই আছে, আৰু এইটো থাকিবই। মৃত্যু লোকত জন্ম মৃত্যুৰ যিটো দুখ কষ্ট এইটো থাকিবই। সেইকাৰণে স্বয়ং শুকদেৱে তেওঁ মাকৰ গৰ্ভৰ পৰা জন্ম হ'ব বিচৰা নাছিল, এইকাৰণেই যে মৃত্যু লোকত বহুত দুখ কষ্ট ভুগিব লাগে। গতিকে আমাৰ দুখ কষ্ট থাকিবই, কোনো ডাঙৰ কথা নহয়। কিন্তু তাৰ বিপৰীত দিশে যদি আমি ভাবিবলৈ যাওঁ, তেতিয়াহ'লে নৰহৰিটো পালোঁ, ইয়াতকৈ আৰু সৌভাগ্য কি লাগিছে, হয়নে? সুন্দৰ স্বাস্থ্য আমাক দিলে, চকু কাণ নাক ভৰি দিলে, এটা পৰিয়াল দিলে, হয়নে? কিছুসকলৰতো সেয়াও নাই। কাৰোবাৰ জন্ম হৈছে কিন্তু চকুকেইটাই দেখা নেপায়, কিছুসকলৰ কাণে শুনা নেপায়, কাৰোবাৰ ভৰি নাই, কাৰোবাৰ হাত নাই। আপোনাৰ মোৰতো সেইখিনি হোৱা নাই। ইমান সুস্থ এটা স্বাস্থ্য পাওঁতে, আমাক ধন ধান দিওঁতে, আমি কিন্তু জগতৰ ঈশ্বৰৰ কাৰণে সেৱা পূজা কৰিবৰ কাৰণে আমাৰ ঘৰত অকণমান সৰু এটি কোঠা নাই। ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় আছেনে কিবা? যাৰ কৃপাত আমি সকলো পালোঁ, যাৰ কৃপাতে আমি সমস্তখিনি অৰ্জন কৰিছোঁ, কিন্তু তেওঁকে ধন্যবাদ দিবলৈ, তেওঁকে সেৱা শুশ্ৰূষা কৰিবলৈ, তেওঁকে থাকিবলৈ আমাৰ গৃহত অকণমান কোঠালি এটা নাই। গতিকে সেইকাৰণে আমি প্ৰতিটো অনুষ্ঠানলৈ গ'লে আমি সন্ত মহন্ত ভকতসকলৰ চৰণত, আই মাতৃসকলৰ চৰণত আমি সেৱা জনাওঁ যে আপোনাৰভাৱে জীৱনত সকলোখিনি পাব, কিন্তু এই যিটো হৰি ভগৱন্তৰ যি নাম, এই বস্তু কিন্তু নেপাব দেই। সেইকাৰণে আমি কি কৰিব লাগিব? অন্তত একো নোৱাৰিলেও বাঁহেৰে হ'লেও অকণমানি সৰু কোঠা এটি বনাই হ'লেও আমি গুৰু আসনভাগ সদায় পুৱা গধূলি সেৱা শুশ্ৰূষা কৰাটো কিন্তু প্ৰয়োজন আছে। তেতিয়াহে কিন্তু আমাৰ কি হ'ব? ভজনীয়া ঘোষাবিলাক, হৰণীয়া ঘোষাবিলাক মনত থাকিব আৰু গুৰু সেৱা হৈ থাকিব। গতিকে এই সমস্তখিনি কথা এনেধৰণে কৈছে। সেইকাৰণে শেষত পুনৰ গৈ ক'লেগৈ যে কৃষ্ণ কথা নাম ধৰ্মৰ বিনে বেলেগ কিন্তু ইয়াত কোনো শ্ৰেষ্ঠ নাই বা বেলেগ ধৰ্ম নাই বুলি কোৱা হৈছে। গতিকে আমি পুনৰবাৰ আপোনাৰভাৱৰ চৰণত সেৱা জনাই আমি তাঁতী বাপৰ চৰণতো সেৱা জনাইছোঁ। তেৰা ইমান দূৰৰ পৰা আহিছে আৰু তেৰা আমাৰ পৰম সুহিত। গতিকে তেৰাৰ শ্ৰীমুখ পদ্মহন্তে আমি ভাগৱত কথা শ্ৰৱণ কৰিম বুলি আহিছোঁ দেই। গতিকে আমাৰ নেহা এগৰাকীও মোবাইলত চাই থাকোঁ, কিন্তু লগ পোৱা নাই, আজি লগ পাইছোঁ। বৰ সুন্দৰ কণ্ঠ, বৰ সুন্দৰ মাত। তেৰাৰ ভৱিষ্যত উজ্জ্বল আমি কামনা কৰিছোঁ। আৰু যুৱবন্ধুসকলক যাতে যুৱবন্ধুসকলৰ কাৰণে প্ৰেৰণা হয়, তাৰ কাৰণে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু পুনৰ আমি অকণমান পাঠলৈ যাবৰ কাৰণে সেৱা জনাইছোঁ আৰু তাঁতী বাপৰ চৰণত সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ। হে ৰাম তপ জপ যজ্ঞ মহা দান তীৰ্থ স্নান কোটি ভাগু নুহি কৃষ্ণ কথাৰ সমান। ও ৰাম পৰীক্ষিত নিপ্ৰেপ আছে পুচন্ত কত চন্দ্ৰ সূৰ্য বংশৰক শিলা কথা যত পাছে নাৰায়ণে যদু বংশেয় তৰি কহিউক কেন কৰ্ম কৰিল
অনন্ত হৰি মহাজ্ঞানী গণে যাক গাৱে বিশ্ৰাম সংসাৰৰ ঔষধকৰ নৰুয়ভিৰাম কৃষ্ণ। জয় জয় ঈশ্বর অনাদি দেব হরি, শংকৰ স্বৰূপে পীৰ্থি বিতয় অৱতৰি। কোটি কোটি ব্ৰহ্মাণ্ডৰ দেৱ ভগৱন্ত, ব্ৰহ্মাঘৰ নপাৱন্ত যাৰ আদি অন্ত। হেনয় শংকৰ তুমি অনাথৰ নাথ, প্ৰণামো প্ৰভু চৰণত থয়া মাথ। ছদ্মৰূপে আহি তুমি নৰৰূপ ধৰি, তাৰিলা সন্তক প্ৰভু পাখণ্ড সংহৰি। তাৰিলা সন্তক প্ৰভু পাখণ্ড সংহৰি। অনন্তকোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ, অনন্তকোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী, অনন্তকোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক যোগেশ্বৰ মহেশ্বৰ, পীতাম্বৰধাৰী নাৰায়ণ কমল নয়ন, গোপীবল্লভ গোপীনাথ সৰ্বদ্ৰষ্টা সৰ্বস্ৰষ্টা ভগৱান কৃষ্ণৰ অভয় পদ পংকজ কমলত সৰ্বপ্ৰথমে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া, দুখময়ী সংসাৰ পাৰ কৰে, তেনেহেনে শ্ৰীগুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সংঘ লখিমপুৰ জিলা শাখাৰ আজি কদম আঞ্চলিকৰ আমাৰ পৰম শ্ৰদ্ধাৰ বীৰেন্দ্ৰনাথ গগৈ প্ৰভুজনাৰ গৃহত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা তেৰাৰ আমন্ত্ৰণ মৰ্মে বিদুৰ উদ্ধৱ সন্ত মহন্ত ভকত বৈষ্ণৱ কলিযুগৰ শ্ৰেষ্ঠতম জ্ঞানযজ্ঞ পুৰাণ সূৰ্য মহাভাগৱত কল্পতৰু শাস্ত্ৰভাগ দিনজোৰা কাৰ্যসূচীৰে শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালনৰ হেতু বাপজনাই আপোনাক মহামহন্তক আমন্ত্ৰণ কৰি আনি আসন অলংকৃত কৰাই আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰাই ৰাখিছে। আমি এই আসনৰ পৰা সমস্ত বিদুৰ উদ্ধৱ সন্ত মহন্তক আমি এই আসনৰ পৰা কোটি কোটিবাৰ সেৱা জনোৱা হৈছে। কৃষ্ণ 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 কৃষ্ণ। ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তি মাতৃ আইসকল কৃষ্ণ কথা অমৃত সমান পান কৰিবৰ কাৰণে দূৰ দূৰণিৰ পৰা খেদি কৰি আহিছে। আমি ভক্তি মাতৃ আইসকলকো এই আসনৰ পৰা কোটি কোটিবাৰ সেৱা জনোৱা হৈছে। আজি আমাৰ বাপজনৰ নিমন্ত্ৰণ মৰ্মে এজন যুৱ বক্তা ব্যাখ্যাকাৰক লখিমপুৰ জিলাৰ লীলাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত খোজ পেলাইছে নতুনকৈ আমাৰ অনুৰোধত বাপজন লাহে লাহে
ঈশ্বৰৰ কৃপা হ'লে তেখেতে এখন প্ৰাথমিকো সৃষ্টি কৰিব আৰু বৰ কম সময়ৰ ভিতৰত ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে হৃদয় জয় কৰি ৰখা আমাৰ পৰমশ্ৰদ্ধাৰ সুহৃদ বান্ধৱ আমাৰ নকুল গগৈ বাপুকো আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ কৃষ্ণ বাপজন। লগতে খুব সুললিত কণ্ঠেৰে আপোনালোকক কৃষ্ণ কথা শ্ৰৱণ দিয়া আমাৰ ভক্তি মাতৃ আইগৰাকী আমাৰ সহযোগী হৈ আহিছে। আমাৰ শ্ৰদ্ধাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ অধিৱেশনৰ স্থানৰ পৰা আহিছে আইগৰাকী। আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। আমাৰ কাষতে আসন অলংকৃত কৰি থকা আমাৰ সুহৃদ বান্ধৱ আমাৰ মাখন বৰা বাপ, তেখেতে মাজে মাজে অকণমান নাম প্ৰসংগ আপোনালোকক কৰাব, আনন্দ দিব। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই জিলা শাখাৰ পৰা বৰ সুন্দৰ এটা গুৰুধৰ্ম প্ৰচাৰ প্ৰসাৰ আৰু গুৰু দায়িত্ব অৰ্পণ কৰি গুৰুজনাৰ আদৰ্শৰে আদৰ্শিত হৈ সমাজক উত্তৰণ ঘটোৱা আমাৰ পিতৃস্বৰূপ এই জিলা শাখাৰ গৌৰৱৰ কথা। আমাৰ পিতৃস্বৰূপ আমাৰ বাপজনৰ নামটো মই অকণমান পাহৰিছোঁ, সোণোৱাল বাপজন, কৃষ্ণ প্ৰভু। উপ পদাধিকাৰ বাপজনক আমি প্ৰাক্তন উপ পদাধিকাৰ সোণোৱাল বাপজনক আমি কোটি কোটিবাৰ সেৱা জনাইছোঁ, চক্ৰধৰ সোণোৱাল বাপ। আৰু লগতে আমাৰ মূলৰ সদস্য আমাৰ বহুদিনৰে চিনাকি পিতৃস্বৰূপ আমাৰ পৰমশ্ৰদ্ধাৰ ঘনকান্ত দত্ত বাপ, আমি বাপজনৰো চৰণতে সেৱা জনাইছোঁ। আমি কদমতলা আঞ্চলিক শাখাত এবাৰ নিৰ্দিষ্ট বক্তাৰ দায়িত্বত আহিছিলোঁ বহুত দিনৰ আগতে। বহুত আই বাপে আমাক হয়তো দৰ্শন পাইছে, আমিও আপোনাসৱৰ দৰ্শন পাইছোঁ। ভগৱন্তৰ বিশেষ কৃপাৰ ফলত জীৱই সৎসং পায় বুলি কৈছে। আৰু আজি আপোনালোক আমি আজি এই বিশেষ কৃপাৰ ফলত আজি ভকতৰ সং, সন্তৰ সং, বৈষ্ণৱৰ সং পাইছোঁ। আমিও নিজেও ধন্য হৈছোঁ। কৃষ্ণ কথাৰ আপোনালোকক বৰ সুন্দৰকৈ দৰ্শন দি যোৱা আমাৰ বাপজন এটা কথা আগতীয়াকৈ প্ৰকাশ কৰিলে যে হৰি কথা সাৱশেষে কোনে কহি শেষ কৰিব পাৰে, যে পক্ষী অনুৰূপে পখা উৰিবাক পাৰে, এনেকুৱা এটা দৰ্শন ভাগৱতত আছে প্ৰথম স্কন্ধতে। আচলতে চিলনীৰ পাখীবিলাক ডাঙৰ ডাঙৰ, চিলনীয়ে বহুত দূৰলৈ উৰি যাব পাৰে। ঘনচিৰিকাৰ পাখীবিলাক সৰু সৰু, হয়নে প্ৰভু? ঘনচিৰিকাই ঘৰে ঘৰে উৰি ফুৰে, কিন্তু চিলনীয়ে উৰিছে বুলি ঘনচিৰিকাই, চিলনীৰ পাখি ডাঙৰ, চিলনীয়ে বহুত দূৰ উৰি যায়, কিন্তু মোৰ পাখি সৰু, কিন্তু মই নুৰাকে মানে ঘনচিৰিকাই নাভাবে যে মই নুৰাকেতো নাথাকে, হয়নে বাৰু? উৰিবলৈতো চেষ্টা কৰে, লাগিলে ঘৰে ঘৰে হওক। ঠিক আমাৰো চেষ্টা বা আমাৰ নকুল গগৈ বাপৰো চেষ্টা যে সাৱশেষে কথা কোনে কহি পাৱে অন্ত, মানে ঈশ্বৰৰ কথা কৈ কোনো শেষ কৰিব নোৱাৰে বা ঈশ্বৰৰ মহিমা কৈ শেষ কৰিব নোৱাৰে। কাৰণ যাৰ নাম, ঈশ্বৰৰ নামে অনন্ত। অনন্ত মানে কি? যাৰ সীমা কোনেও লেখ দিব নোৱাৰে। আৰু ঈশ্বৰৰ নামৰ মহিমাও বহুত, ঈশ্বৰৰ মহিমাও তেনেকুৱা। গতিকে এবাৰ নিমি ৰজাই এই তত্ত্বটো প্ৰশ্ন আকাৰে দুৰ্মিল সিদ্ধ কৰিছিল যে ঈশ্বৰৰ কথা বা জন্ম কৰ্ম লীলা চৰিত্ৰবিলাক কৈ শেষ কৰিব পাৰে নেকি কেনেবাকৈ? তেতিয়া দুৰ্মিল সিদ্ধই উত্তৰত কৈছে, এই ৰাম দুৰ্মিল বদতি শুনা নিমিৰায়, ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্মই আছে যত, শতকোটি জন্মে কোনে কহি পাৱে অন্ত, সহস্ৰ বদনে যদি কহন তয় অনন্ত। দুৰ্মিল সিদ্ধই কৈছে যে ঈশ্বৰৰ জন্মলীলা ৰহস্য কথা কোনেও কৈ শেষ কৰিব নোৱাৰে। শতকোটি জন্মে কোনে কহি পাৱে অন্ত। ব্ৰহ্মাই যদি 4খন মুখেৰে নিৰন্তৰে ঈশ্বৰৰ কথা কৈ থাকে,
তথাপি ঈশ্বৰ কৃষ্ণ কথা বা ঈশ্বৰৰ মহিমা প্ৰকাশ কৰি শেষ কৰিব নোৱাৰে। বাপ আইসকল, যদি ব্ৰহ্মাই 4খন মুখেৰে কৈ শেষ কৰিব নোৱাৰে, হাজাৰটা মুখত যদি অনন্ত স্বৰূপে কৃষ্ণই নিজেই কৈ শেষ কৰিব নোৱাৰে, তেনেহ'লে তাঁতী বাপে এখন মুখেৰে আৰু নকুল গগৈ বাপ এখন মুখেৰে কিমান ক'ব? ঔ হৰি ঔ ৰাম। বোলে মতি অনুসাৰে যিমান পৰা যায় সিমানকণে কৃষ্ণ কথা আমি আজি আলোচনা কৰিম। আমাৰ বাপ এজনৰ নাম থাকি গ'ল, আমাৰ শহীদ সাৰথী হৈ আহিছিলে, আমাৰ নগাঁও জিলাৰ পলাশনিৰ পৰা আহিছে, য'ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৃষ্টি হৈছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ য'ৰ পৰা সৃষ্টি হৈছিল, পলাশনিৰ পৰা, আমাৰ অমূল্য বৰা বাপ আমাৰ মাজত আছে। আমি তেখেতৰ গৃহলৈ গ'লেও আমি সেই নামঘৰ ভাগ, য'ত আমাৰ ৰামাকান্ত মুক্তিয়াতাৰ প্ৰভুজনেও বিচৰণ কৰিছিলে, আছিলে, তাত থাকিছিল। হলধৰ ভূঞা যি পুৰুদ্ধ ব্যক্তিসকল, মহিমামণ্ডিত ব্যক্তিসকল তাত আছিল। গতিকে তেখেতলোকৰ কৃপাতে আজি আপুনি মই এই শ্ৰীমন্ত শংকৰদেৱ সংঘত আছোঁ অনুগ্ৰহত। আৰু বাপ আইসকল, 3টা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সং হয়, ভকতৰ সং। ভকতৰ সংটো পোৱাটো বহুত দুৰ্লভ বুলি কৈছে। আমাৰ বাপজনে বৰ সুন্দৰ এটা দৰ্শনত ক'লে যে মনুষ্য জন্মটো পোৱা বহুত দুৰ্লভ, হয়নে বাৰু? সকলোৱে জানে যে মানুহৰ জন্মটো বহুত কোটি 84 লক্ষ যোনি অতিক্ৰম কৰাৰ পিছত কৃষ্ণই কৃপা কৰি মনুষ্য জন্ম পায় বুলি কৈছে। কিন্তু তাতোতকৈ দুৰ্লভ কিন্তু সাধু সং, ভকতৰ সং পোৱাটোহে দুৰ্লভ। যদিও মনুষ্য জন্মটো পালে, অনেক সংসাধন ভগৱন্তই আমাক দিলে, দিয়াৰ পিছত যদি আমি সাধু সং নাপালোঁ, তেনেহ'লে মনুষ্য জন্মটো বৃথা। ঔ হৰি ঔ ৰাম। কিন্তু যদি ভগৱন্তই আমাক মানুহৰ জন্মটো দিলে, 84 লক্ষ অতিক্ৰম কৰাৰ পিছত আমাৰ দুখ দেখি, আমাৰ বেদনা দেখি, কিমান গৰ্ভত আমি আয়াজাত কৰি কষ্ট দুখ ভোগ কৰিলোঁ, এইবিলাক দেখি ভগৱন্তই দেখিলে যে ইয়াক 84 লক্ষ যোনি অতিক্ৰম কৰাৰ পিছত ইয়াক এইবাৰ গল্ডেন চান্স এটা দি দিয়াই ভাল। এতিয়া গল্ডেন চান্সটো কি দিলে বাপ আইসকল? বোলে গল্ডেন চান্সটোৱে হৈছে মনুষ্য জন্ম, হয়নে বাৰু? আৰু মনুষ্য জন্মটো দিয়াৰ পিছত কি কৰিলে? তেখেতক সাধুৰ সং দি দিয়ে। সেইকাৰণে ভাগ্য উদয়ে বহু জন্ম সমৰ্জিতে সৎসংগ চ লভয়তে পুৰুষয় য়াদা। বোলে ভাগ্য উদয় হ'লেহে সাধুৰ সং হয়, ভকতৰ সং। সেইকাৰণে কৈছে শতকোটি জন্মে ভৈলা মহাভাগ, নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। গতিকে বহুত কোটি কোটি জন্মৰ ভগৱন্তৰ বিশেষ কৃপাৰ ফলতে মনুষ্য শৰীৰটো পালোঁ। আকৌ 10ম স্কন্ধতে ইয়াতে পদবন্ধে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে, আমাৰ মহাপুৰুষ গুৰুজনাই বৰ সুন্দৰ দৰ্শনত আমাৰ বাপজনে ব্যাখ্যা কৰি গ'ল। পদবন্ধে ওলাই গ'ল যে কৃষ্ণ কথা সকলোৱে শুনিব নোৱাৰে, কাণত বিন্ধা দি বিন্ধিব বুলি কৈছে। এই ৰাম শতকোটি জনমৰ মহাপাপ ছয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়। হিহিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত পাপ হুচি হেন তাৰে। বোলে পাপীৰ কাণত পাপে বোলে হুচি হেন তাৰে। আমাৰ বীৰেন্দ্ৰ বাপজনে বিশেষ এটা অনুষ্ঠান কৰিছে, তারা হবে ধন্য, তারা হবে পূজ্য, তারাহে শহীদজন। কলিযুগে হৰি আনকো বোলাৱে, আপোনো কৰে কীৰ্তন। আপোনো মানে হৈছে নিজেই। গতিকে আজি আমাৰ পৰম শ্ৰদ্ধাৰ বাপজন ধন্য হৈছে। বাপজনে দেখিলে যে ওচৰৰ পাজৰে সকলোকে কৃপা কৰিব লাগিব, অকল মোৰেই কৃপা হ'লেতো নহ'ব। ভগৱন্তৰ তেৰাক সংকল্প দিলে হৃদয়ত যে ভগৱন্তৰ এটা অনুষ্ঠান পাতিব লাগিব। ভাগৱত বাপাইসকল আমি ভাবিছোঁ, আপুনি ভাবিছে, ভাগৱত মানে হৈছে ভগৱান। এতিয়া বহুতে ভাবে যে ভাগৱত কোনো কিতাপ গ্ৰন্থ বা শাস্ত্ৰ এনেকুৱা ইত্যাদি ইত্যাদি আমি বহুতে ভাৱনাত আহি যায় যে আমাৰ এই ভাগৱত এই কলা কলা আখৰেৰে
লিখা এটা কিবা কিতাপ বা গ্ৰন্থ বা শাস্ত্ৰ বুলি ভাবিছে, হয়নে প্ৰভু সমস্ত? কিন্তু ভাগৱত স্বয়ং ভগৱান হয়। এতিয়া কেনেকৈ ভগৱান হয় এইটো পদ্ম পুৰাণত কৈছে, ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমম্বিতম, সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ বুলি কৈছে। আৰু উদ্ধৱকো কৃষ্ণই কৈছিল, উদ্ধৱে প্ৰশ্ন কৰিছে, তদৌ বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে, তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত লগ পাব? ভগৱন্ত বৈকুণ্ঠ যাবৰ আগমুহূৰ্ততে উদ্ধৱ মহন্তই ভগৱন্তৰ চৰণ কমল থাপ মাৰি ধৰি ল'লে, প্ৰভু তুমি যাবা, কিন্তু তুমি গ'লে মই দেখোন অকলশৰীয়া হৈ যাম, হয়নে বাৰু? তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ, লুপ্ত হইবে দেখাইটো ভকতিৰ পথ বা পন্থ। তুমি যদি ভগৱন্তই কৈছে যে মই যামেই, মই যোৱাৰ পিছত কিন্তু তোমাকো যদি মই তোমাৰ লগতে লৈ গুচি যাম, কি হ'ব? এই সংসাৰত এই পৃথিৱীত ধৰ্ম শূন্য হৈ যাব, অধৰ্মে পীড়িবে লোক যাইবে অধোগতিলে গুচি যাব। কাৰণ ভগৱানটো গুচি যাব, কিন্তু ভগৱন্ত যোৱাৰ পিছত ভকতক ৰাখি থৈ যাম বুলি কৈছে। সেইকাৰণে ভকত ভগৱন্তৰ স্বৰূপে দেই বাপাইসকল। এতিয়া আমাৰ বীৰেন্দ্ৰ বাপে কৃষ্ণক পাবলৈ হ'লে প্ৰথম এপ্লিকেশ্যনখন, আবেদনখন কাক জনাব লাগিব? ভগৱান নিজেই কৈছে, মোক লাভ কৰিবলৈ হ'লে, মোক পাবলৈ হ'লে এটা মাত্ৰ তুমি কাম কৰিব লাগিব। বোলে কি কাম কৰিম প্ৰভু? বোলে প্ৰথম এপ্লিকেশ্যনখন, আবেদন কিন্তু ভকতকে কৰিব লাগিব। মোৰ ভকতক লগ নকৰাকৈ বা ভকতক সেৱা নকৰাকৈ, ভকতক শুশ্ৰূষা নকৰাকৈ, ভকতক আবেদন নকৰাকৈ কিন্তু তুমি মোৰ ওচৰত আহিব নোৱাৰো, মোক চিনি নাপাবা। সেইকাৰণে কৈছে, কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থা, বা কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। উদ্ধৱ ক'লে যে তুমি এই পৃথিৱীত থাকিবা আৰু ময়ো তোমাৰ অনুৰোধত পৃথিৱীত থাকিব লাগিব। কাৰণ ভকতে যেতিয়া অনুগ্ৰহ কৰিলে, তেতিয়াহ'লে মই ভাগৱতত থাকিব লাগিব, ভাগৱতত সোমাই যাম, সমস্ত বৈভৱ, সমস্ত বলবীৰ্য তিৰোহিত হৈ মই ভাগৱত সমুদ্ৰত সোমাই যাম। সেইকাৰণে তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমৎ ভাগৱতাৰ নাভম। এই ভাগৱত আৰ্ণৱ হৈছে সমুদ্ৰ। তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমৎ ভাগৱতাৰ নাভম, তেমনয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে। আৰু ভাগৱতক কোনোবা যদি সেৱা এটা কৰে প্ৰত্যক্ষভাৱে দেই, তেমনয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে, সেৱনাথ সৰ্বনাথ পাঠো দৰ্শনে পাপনাশী। ভাগৱতক কোনোবা যদি সেৱা এটাও কৰি দিয়ে, এতিয়া মহাপুৰুষ গুৰুজনাই কলিযুগত মনুষ্যৰ কাৰণে এই ব্যৱস্থাটো কৰি থৈ গ'লে। সেইকাৰণে আমাৰ কাৰণে 4টা মূৰ্তি চৈতন্য হৈ আছে বাপাসকল। এতিয়া আমি বেলেগ এই যে কাঠৰ মূৰ্তি, শিলাৰ মূৰ্তি, মাটিৰ মূৰ্তি, এইবিলাকক সেৱা কৰি আমাৰ লাভ নাই। আমাৰ 4টা মূৰ্তিকে আমি সেৱা কৰিবলৈ কৈছে। এক হৈছে ভকত মূৰ্তি, ভকত হৈছে চৈতন্য মূৰ্তি, হয়নে বাৰু? ভকত মূৰ্তিয়ে হয়, সাক্ষাৎ ভগৱন্ত আৰু ভকতৰ মাজত একো পাৰ্থক্য নাই। সেইকাৰণে ভকত আৰু মোৰ মাজত একো পাৰ্থক্য নাই বুলি উদ্ধৱক কৈ থৈ গৈছে কৃষ্ণই। মই বিনে ভকতে নিচিন্তে কি চুৱান, ময়ো ভকতত পৰে নজানো আৰ, ভকত সমান সখী মূৰ আছে কোন, মই মহাভকতৰ ফুৰু পাছে পাছ। মই ভকতৰ পাছে পাছে ফুৰোঁ। বোলে কেনেকৈ ফুৰোঁ, এই তত্ত্বটো সপ্তম স্কন্ধত ভক্ত প্ৰহ্লাদৰ যোগেদি আমাক দেখুৱাই থৈ গ'ল। নামঘোষাত গুৰুজনাই লিখিছে, ৰামকৃষ্ণ নাম অভেদ কবচ, সদায় যিটো জন পিন্ধয়। ৰামকৃষ্ণ নাম অভেদ কবচ, সদায় যিটো জন পিন্ধয়। 3 গুণ বৃত্তিশয়, অস্ত্ৰৰ প্ৰহাৰে তাক ঐ আৰণি বিন্ধয়।
তাক আৰু পিন্ধিব নোৱাৰে। বোলে সেই ৰামকৃষ্ণ নাম মানে কি? ভগৱন্তই কৈছে যে মোৰ নাম আৰু মই পাৰ্থক্য একো নাই, যেই নাম সেই হৰি ভজানিষ্ঠ কৰি আপোন নামৰ সংগ নচাৰন্ত হৰি। এতিয়া ভগৱন্ত আমাৰ মাজত নাই সাকাৰ সগুণ ৰূপে, কিন্তু আমি তেওঁক নামৰ মাজত বিচাৰি পাম। আমাৰ বাপজনে ইমান সুন্দৰকৈ গীতবিলাক গাই দিলে আপোনালোকক। এতিয়া ভগৱন্তক আমি বিচাৰৰ একমাত্ৰ উপায় হৈছে নাম বস্তু। সেইকাৰণে আমাৰ বাপজনে অকণমান নাম বস্তু প্ৰকাশ কৰি দিয়ক। অ' হৰি অ' ৰাম। আমি আপোনালোক সকলোৱে হাত চাপৰি বজাব 1 মিনিট সময়। কৃষ্ণ। আমি আপোনাৰ খবৰ দাসৰ দাস। এই নাম বস্তু যে থাকে এইটো খাটাং। নামত প্ৰভু ভগৱন্ত আছে, সেইকাৰণে কৈছে নাম ক'ত আছে? ৰাম বোল হৰি বোল, ৰাম বোল হৰি বোল, ও মন ভাই, ও মন ভাই, ৰাম বোল হৰি বোল, ৰাম বোল হৰি বোল, ও মন ভাই, ও মন ভাই, ও মন ভাই। এই মনৰ কথা, এই মনে আমাক ইহকৰ পৰা কালৰ পৰা পৰকাললৈ মুকুতি সন্ধান বিচাৰিব পাৰিব। আৰু এই মনৰ দ্বাৰাই কোটি পুৰুষ নৰকতো ডুবাব পাৰিব, কাৰণ ইয়াৰ প্ৰভাৱটোৱে হৈছে নাম। গতিকে যদি আমি নামক ভাবিছোঁ, হৃদয়ত থকা নামক আমি উপলব্ধি কৰিছোঁ, আপোনাৰ খবৰ মহান তীৰ্থটো অধিক বাপ সমস্ত আই সমস্ত। আপোনাৰ সবে জানেই যে প্ৰভু ভগৱন্তৰ গুণ নামৰ মহিমা, আৰু ভগৱন্ত নিজে কৈছেও, বাপে কৈ গৈছে ক'ত থাকিব, কাৰ লগত থাকিব, ভকতক কিমান ভাল পায়, পুংখানে আমাৰ শাস্ত্ৰ দৰ্শনত কৈছে। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাজমজিয়াত ভকতে এইবিলাক শুনিবৰ প্ৰয়োজন নাই। খালি এতিয়া আমাৰ এটাই দুখ লগাৰ অলপ পৰিণতি হৈছে, এইটোৱে হৈছে যিটো আমি ইয়াত লিখা কথাটো আপুনি আচৰি ধৰ্ম আনক শিকাৱে, সেইখিনিলৈকে ঠিক থাকে। খালি আমি যদি আপুনি নাচৰি ধৰ্ম আনক শিকাৱে, তেতিয়াহ'লে অলপ দিগদাৰী হয়। কাৰণ আপুনিও নষ্ট হ'ল আৰু শুনোৱাসকলকো নষ্ট কৰিলে। গতিকে আমি সুদূৰ যোৰহাটৰ পৰা কালিয়ে আহিলোঁ, আহি জেগাই জেগাই থাকি এইখিনি পালোহি, কেতিয়া পামগৈ ভকতে আকুল ভাৱনাৰে বাট চাই আছে। আমাৰ গুৰিতটো একো নাই, আমাৰ গুৰিতটো একোৱেই নাই, ভকতে তথাপিতো আকুলে বাট চাই আছে। কিহৰ কাৰণে? সেই নামলৈ ৰৈ আছে। কোন নামলৈ? বৈকুণ্ঠ অনন্তকোটি ব্ৰহ্মাণ্ডগৰাকী নামৰ যিজন গৰাকী, সেই নামৰ দায়িত্ব কাক কাক দিছে? যিসকলক নামৰ দায়িত্ব দিছে সেইসকলৰ মুখ পদ্মহন্তা আজি শুনিবলৈ বিশাল এই আয়োজন কৰা অনুষ্ঠানত সকলোৱে নীৰৱ দৰ্শক বহি আছে।